আমাৰ ঘৰৰ আটাইতকৈ ওচৰৰ এখন সৰু নৈ দৰিকাৰ প্ৰায় সমানে সমানে দিখৌ নৈখন বৈ গৈছে। এই দুয়োখন নৈৰ মাজৰ ভূভাগত বহু পৰিয়াল বাস কৰে। দৰিকা নৈ পাৰ হৈ উত্তৰলৈ আগবাঢ়িলে আমি আন এখন নৈ পাওঁ, সেইখন হ'ল দিচাং। দিচাং পাৰ হৈ দিৰৈ, তাৰ পাছত বুঢ়ীদিহিং আৰু বহুতো সৰু বৰ নদ নদী আমি দেখিবলৈ পাওঁ। দৰিকাৰ দক্ষিণে আমি যেতিয়া আগবাঢ়ি যাওঁ, দিখৌৰ পাছত জাঁজি, ভোগদৈ আদি অসংখ্য নদী পাওঁ। নদ নদীবিলাকৰ মাজৰ সমতলত আমাৰ গাঁও নগৰবোৰ থাকে। আমি অসমখনক যদি ওপৰৰ পৰা চাওঁ, তেতিয়া অসমত সৰু ডাঙৰ বহু নদ নদীয়ে এখন জালৰ সৃষ্টি কৰা দেখা পাওঁ। তাৰ মাজে মাজে থকা ভূখণ্ডত মানুহ জীৱ জন্তু বাস কৰে। এই নৈবিলাকে কঢ়িয়াই অনা খনিজৰ বাবে আমাৰ এই মাটিবোৰত গছ গছনি হয়, ধান খেতি হয়। বাৰিষা হ'লে এই নদ নদীবোৰ যেতিয়া বাঢ়ে, তেতিয়া নৈৰ কাষৰ মানুহবিলাকৰ বৰ কষ্ট হয়। নৈবোৰ পানীৰে উপচি যেতিয়া মথাউৰিৰ ওপৰেদি বাগৰে, ঘৰত যেতিয়া পানী সোমায়, তেতিয়া বহু লোকে ৰাস্তাত আশ্ৰয় ল'ব লগা হয়। বৰ কষ্টত তেওঁলোকে সেই দিনকেইটা পাৰ কৰিব লগা হয়। খৰালি হ'লে নৈবোৰত লোকসকলে মাছ পুঠি ধৰে। নদ নদীৰ কাষৰ পলসুৱা ভূমি খেতিৰ বাবে অতি উপযোগী। হাজাৰ হাজাৰ বছৰৰ পৰা এই নৈবোৰ বৈ আছে। এই নৈৰ পাৰত কিমান যে মানুহ আছিল, কিমান যে মানুহ শেষ হৈ গ'ল। আকৌ নতুন মানুহ আহিল আৰু নতুন মানুহবোৰো নিঃশেষ হৈ যাব। বয়সৰ ক্ষেত্ৰত আমি মানুহবোৰ তেনেই নগণ্য দেখোন এই নদীবিলাকৰ তুলনাত। বহুতো জীৱন দেখা পাইছে এই নৈসমূহে। শংকৰদেৱ মাধৱদেৱক অসমত ধৰ্ম প্ৰচাৰ কৰা, অসমীয়া সংস্কৃতিক গঢ়া দেখা পাইছিল এই নৈবোৰে। আজান ফকীৰক দেখা পাইছিল, শৰাইঘাটৰ ৰণ আৰু লাচিত বৰফুকনৰ পৰাক্ৰম দেখিছিল। শংকৰদেৱক বহুবাৰ ৰক্ষা কৰা বীৰ চিলাৰায়ৰ দৰে সেনাপতিক দেখিছিল। স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কনকলতা মণিৰাম দেৱানক দেখিছিল। আজিৰ অসমীয়াক দেখিছে আৰু ভৱিষ্যতৰ কিমান যে মানুহৰ জীৱন দেখা পাব। নদ নদীৰ তুলনাত আমি একোৱেই নহয়। এই নৈবোৰ যদি শুকাই যায় তেন্তে কি হ'ব বাৰু? আমাৰ খেতি বাতিবোৰ নহ'ব চাগে। ঘৰৰ বাৰীত ৰোৱা জলকীয়া বেঙেনাবোৰ নহ'ব চাগে। ঘৰৰ বাৰীত ফুলা ফুলবোৰো দেখোন নুফুলিব। আৰু ডাঙৰ ডাঙৰ গছবোৰ, সেইবোৰো লাহে লাহে নোহোৱা হৈ যাব।